নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল তিনিগৰাকী মহিলাই কেতিয়াও তুলসীৰ তলত পূজা কৰিব নালাগে। তুলসী গছত পুৱা পানী দিয়া আৰু সন্ধিয়া তুলসীৰ তলত বন্তি জ্বলোৱাৰ কাম এই তিনিগৰাকী মহিলাই মৰি গ'লেও নকৰিব। ভয়ংকৰ বিপদৰ সন্মুখীন হৈ মহা সমস্যাত পৰাৰ সম্ভাৱনাই বেছি হয়। শাস্ত্ৰমতে তুলসী গছত পুৱা পানী দিয়া আৰু সন্ধিয়া তুলসীৰ তলত বন্তি জ্বলাই পূজা কৰিলে জীৱনত সকলো পাপৰ পৰা মুক্তি হ'ব পাৰে আৰু যিকোনো আশাই পূৰণ কৰিব পাৰি। তুলসী পূজাৰ জৰিয়তে মাতা লক্ষ্মীৰ কৃপাত ধনৰ সুখৰ অধিকাৰী হৈ ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। কিন্তু শাস্ত্ৰত এনে তিনিগৰাকী মহিলাৰ কথা উল্লেখ কৰিছে, সেই মহিলাই যদি তুলসীৰ তলত পূজা প্ৰাৰ্থনা বা পুৱা জল অৰ্পণ আৰু সন্ধিয়া চাকি বন্তি জ্বলায়, তেনে তুলসী দেৱীৰ ৰোষত সেই মহিলা জীৱনত মহা বিপদত পৰিব লগা হয়। জীৱনত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কোন তিনিগৰাকী মহিলাই তুলসীৰ তলত পূজা প্ৰাৰ্থনা কৰিব নালাগে। পুৱা গধূলি তুলসী গছত জল অৰ্পণ কৰি চাকি বন্তি জ্বলালে কি পুণ্য হয়, যাৰ ফলত জীৱনত মহাপুণ্য লাভ কৰি জীৱনত আশা কৰা ফল প্ৰাপ্তি হয়। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি শেষলৈকে চায় তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। হিন্দু শাস্ত্ৰ অনুসৰি তুলসী গছ অতি পবিত্ৰ গছ। এই গছত সাক্ষাৎ লক্ষ্মীনাৰায়ণে বাস কৰে। তুলসী পাতৰ অবিহনে ভগৱান বিষ্ণুৰ পূজাৰ সাৰ্থক নহয়। তুলসী গছক বিষ্ণুপ্ৰিয়া বুলিও কোৱা হয়। আয়ুৰ্বেদত তুলসী গছক মৃত সঞ্জীৱনীৰ স্বৰূপ বুলি কোৱা হয়। সেইবাবেই কোৱা হয় যে তুলসী গছক যি মনুষ্যই পূজা কৰে তেওঁ জীৱনত দুখ দৰিদ্ৰতাৰ অন্ত পৰে আৰু দুখ দৰিদ্ৰতাৰ লগত তেওঁ সংগ্ৰাম কৰিব লগা নহয়। প্ৰতিদিনে কৰা তুলসী পূজাৰ ফলত মহাপুণ্য লাভ কৰিব পাৰে। এবাৰ ভগৱান শ্ৰীকৃষ্ণই দেৱী সত্যভামাৰ সৈতে ভ্ৰমণ কৰি আছিল সন্ধ্যাকালত। সত্যভামাই দেখিলে বহু মহিলাই নিজৰ ঘৰৰ চোতালৰ আগত বন্তি জ্বলাই লক্ষ্মী দেৱীক বন্দনা কৰি আছে। তেতিয়া দেৱী সত্যভামাই প্ৰভু কৃষ্ণক সুধিলে, হে স্বামী, আজি কিবা বিশেষ দিন আছে নেকি? সকলো মহিলাই দেখোন প্ৰতি ঘৰতে চোতালৰ আগত তুলসীৰ তলত বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰি আছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, আজি কোনো বিশেষ দিন নহয়, তথাপিও এই মুহূৰ্তটো অৰ্থাৎ প্ৰতিদিনৰ সন্ধ্যাকালটো অতি পবিত্ৰ সময় আৰু বিশেষ সময়। এওঁলোকে এই বিশেষ সময়কণত নিজৰ উন্নতি আৰু ঘৰখনৰ মংগলৰ বাবে তুলসী তলত চাকি বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিছে। যি লোকে সন্ধ্যাকালত তুলসীৰ তলত চাকি বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰে তেওঁ সমস্ত পাপৰ পৰা মুক্ত হ'ব পাৰে। জীৱনত মহাপুণ্য লাভ কৰি ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ ধন সম্পদৰ অধিকাৰী হোৱাৰ সুযোগ পায়। মহাপাপী হ'লেও নিয়মিতভাৱে তুলসীৰ তলত পূজাৰ কৰাৰ ফলত পাপৰ পৰা মুক্ত হ'ব পাৰে। তেতিয়া সত্যভামাই ক'লে, হে স্বামী, তুলসীৰ তলত প্ৰতিদিনে জ্বলোৱা চাকি বন্তি আৰু পূজা পাতলৰ ফলত কি কি পুণ্য হয় আৰু কি কি পাপৰ পৰা মুক্ত হ'ব পাৰে, সেই কথা জানিবলৈ বৰ মই ইচ্ছুক হৈ পৰিছোঁ। সেয়েহে দয়া কৰি মোক সেই কথা জনাবনে? তেতিয়া কৃষ্ণই ক'লে, হে দেৱী, তোমাৰ ইচ্ছা নিশ্চয় পূৰাব লাগিব। তুলসী গছৰ মহাত্মাৰ কথা যিজনে জানে আৰু যিজনে শুনে তেওঁ মহাপুণ্যৰ ভাগ পায়। এবাৰ হৰি দীক্ষিত নামৰ এজন ব্যৱসায়ীয়ে এগৰাকী দেখাত বৰ সুন্দৰী কন্যা বিবাহ কৰাইছিল। হৰি দীক্ষিত অতি ধাৰ্মিক, ন্যায়পৰায়ণ আৰু কৰ্মপটু সহজ সৰল ব্যক্তি আছিল। বিবাহৰ কিছুদিনৰ পাছতেই তেওঁৰ পত্নীয়ে তেওঁৰ সৰলতাৰ সুযোগ লৈ বিভিন্ন অপকৰ্মত লিপ্ত হৈছিল। স্বামী নথকাৰ সুযোগত পৰপুৰুষৰ লগত লিপ্ত হৈছিল। প্ৰতিদিনে নিজৰ স্বামীক অৱমাননা কৰি কটু বাক্য শুনাইছিল। আনকি নেলাগে হৰি দীক্ষিতৰ পত্নীয়ে তেওঁৰ বাবে আহাৰো ৰন্ধা নাছিল। যেতিয়া হৰি দীক্ষিতে কামৰ পৰা ঘৰলৈ ঘূৰি আহিছিল তেতিয়া তেওঁৰ পত্নীয়ে তেওঁৰ বাবে অন্ন ৰান্ধি থোৱা নাছিল। স্বামী নথকাত নিজে অন্ন ৰান্ধি খায়, কিন্তু স্বামীৰ বাবে সেই অন্নৰ ভাগ থোৱা নাছিল। কামৰ পৰা আহি হৰি দীক্ষিতে অন্ন ৰান্ধি নিজে খোৱাৰ লগতে পত্নীকো দিছিল। যদিও হৰি দীক্ষিতৰ পত্নীয়ে তেওঁক অন্যায় কৰিছিল, তথাপিও হৰি দীক্ষিতে নিজৰ পত্নীক বৰ মৰম কৰিছিল আৰু পত্নীৰ যতন লৈছিল। কিন্তু হৰি দীক্ষিতৰ পত্নীয়ে কোনোদিনেই হৰি দীক্ষিতক ভাল চকুৰে চোৱা নাছিল। কথাই কথাই স্বামীক নিন্দা কৰি কটু কথা শুনাইছিল। সমাজত বেয়া নাৰীসকলৰ সৈতে তেওঁৰ সংগ হৈছিল। এই সকলোবোৰ দেখিও হৰি দীক্ষিতে মৌন হৈ আছিল। হৰি দীক্ষিতে ভাবিছিল তেওঁ পত্নীক যদি এই কথাবোৰ কয় তেনে পত্নীয়ে মনতে দুখ পাব পাৰে। পত্নীয়ে প্ৰতিদিনেই কৰা নিজ কাণ্ডবোৰ দেখি দেখি এদিন হৰিদাসৰ মনত বিৰক্তি আহিল
আৰু তেওঁৰ পত্নীক ক'লে, তুমি এই পাপ কামবোৰ কিয় কৰিছা? নাৰীৰ ধৰ্ম পালন কৰি সত্য ধৰ্ম ৰক্ষা কৰাটোৱেই হৈছে নাৰীৰ পুণ্য কাম। স্বামী ভক্তি কৰি এগৰাকী নাৰীয়ে জীৱনত সমস্ত পুণ্য লাভ কৰিব পাৰে। তুমিতো পত্নীৰ ধৰ্ম পালন কৰা নাই। অন্ততঃ নিজৰ আত্মাটোক পাপৰ পৰা বচাই ৰাখিবৰ বাবে পাপ কৰ্মৰ পৰা আঁতৰি থাকিব পাৰা। তেতিয়া হৰি দীক্ষিতৰ পত্নীয়ে হৰি দীক্ষিতক কত বাক্য প্ৰয়োগ কৰি ক'লে, তোৰ দৰে পুৰুষলৈ মই বিবাহ হৈ জীৱনত মহাভুল কৰিছোঁ। সেয়েহে এতিয়া এই কৰ্মবোৰৰ জৰিয়তে মই শান্তি লাভ কৰিছোঁ। হয়তো পূৰ্বজন্মত মই কিবা পাপ কৰিছিলোঁ, সেইবাবেই এই জন্মত তোৰ দৰে স্বামী লাভ কৰিছোঁ। তইতো মোৰ কোনো অভাৱেই দূৰ কৰিব পৰা নাই। পত্নীৰ মুখত এনে মিছা কথা শুনি হৰি দীক্ষিত আচৰিত হ'ল। সকলো সুখ দিয়াৰ পাছতো পত্নীয়ে তেওঁক কিয় এনে কথা শুনালে? যি কি নহওক, হৰি দীক্ষিতে নিজৰ কৰ্ম কৰি যাব আৰু নিজৰ কৰ্তব্য ভালদৰে পালন কৰিব। পাপ পুণ্য নিজৰ কৰ্মৰ ওপৰত অৰ্জন কৰিব পাৰিব। হে দেৱী সত্যব্ৰহ্মা, যি নাৰীয়ে নিজৰ স্বামীৰ নিন্দা কৰে, যি নাৰীয়ে নিজৰ স্বামী থকাৰ পাছতো পৰপুৰুষৰ লগত সম্পৰ্ক ৰাখে, সেই নাৰীৰ স্থান নৰকৰ বাহিৰে অন্য কোনো স্থানতেই নহয়। সেই নাৰীৰ জ্ঞান শূন্য হয়। সেই নাৰী য'তেই নাথাকক কিয় সদায় দুখ যান্ত্ৰণা তেওঁৱেই পাবলগীয়া হয়। তেওঁৰ বাবেই ঘৰলৈ দৰিদ্ৰতা আহে। হৰি দীক্ষিতৰ পত্নীৰ এনে চৰিত্ৰৰ বাবে লাহে লাহে হৰি দীক্ষিতৰ ঘৰৰ পৰা মা লক্ষ্মী দেৱী আঁতৰি গ'ল। ঘৰলৈ দৰিদ্ৰতা আহি দৰিদ্ৰ হৈ পৰিল। হৰি দীক্ষিতে ব্যৱসায় এৰি ঘৰতে থাকিবলৈ ল'লে। এদিন হৰি দীক্ষিতৰ পত্নীয়ে স্বামী ঘৰত থকাৰ বাবে নিজৰ ঘৰত পৰপুৰুষৰ লগত লিপ্ত হ'ব নোৱাৰি ওচৰতে থকা জংঘলখনৰ কাষত অন্য পুৰুষৰ বাবে ৰৈ থকাৰ অৱস্থাত কাষতে থকা এজোপা প্ৰকাণ্ড গছৰ এটা শুকানডাল ভাগি আহি হৰি দীক্ষিতৰ পত্নীৰ মূৰত পৰিল। সেই আঘাতত হৰি দীক্ষিতৰ পত্নীৰ মৃত্যু হ'ল। মৃত্যুৰ পাছত সেই পাপী মহিলাক যেতিয়া যমদূতে নি যমনগৰ পোৱালেগৈ, তেতিয়া যমনগৰত যমৰজাই পাপ পুণ্যৰ হিচাপ ৰক্ষকক সুধিলে, হে চিত্ৰগুপ্ত, এই মহিলাই কি কাম কৰিছিল হিচাপ উলিয়াই এই নাৰীক ফল ভোগ কৰিবলৈ দিয়া? তেতিয়া চিত্ৰগুপ্তই সেই নাৰীৰ কৰ্মফল দেখি নিজেই আচৰিত হৈ ক'লে, মহাৰাজ, এই নাৰী মহাপাপী। কোনোদিন স্বামী ভক্তি কৰি নাপালে। জীৱনত পৰপুৰুষৰ লগত মিলিত হৈ স্বামীক বহু কষ্ট দিলে এই পাপিনীয়ে। গতিকে এইক যি শাস্তি দিব, সেই শাস্তি অতি কঠোৰতকৈ কঠোৰ হ'ব লাগিব। তেতিয়া হৰি দীক্ষিতৰ পত্নীৰ আত্মাই যমৰজাক কাকুতি মিনতি কৰি জনালে তেওঁক মুক্তি দিব লাগে, তেওঁক গধুৰ শাস্তি দিব নালাগে। কিন্তু যমৰজাই সেই পাপিষ্টিক ৰৌ নৰকত নি নানান শাস্তি দিলে। বহুদিন এনেকৈ শাস্তি দিয়াৰ পাছত সেই নাৰীক যমৰজাই পুনৰ পৃথিৱীলৈ পুণ্য কৰিবলৈ পঠিয়ালে। পুনৰ জন্মত সেই নাৰীয়ে এঘৰ দৰিদ্ৰ লোকৰ ঘৰত জন্ম লাভ কৰিলে। জন্মৰ পৰাই তেওঁ অন্ধ আছিল। পূৰ্বজন্মৰ পাপৰ বাবেই তেওঁ পৃথিৱীৰ পোহৰ দেখাৰ সৌভাগ্য নহ'ল। যেতিয়া তেওঁ ডাঙৰ হ'ল, তেতিয়া এজন সন্ন্যাসী তেওঁলোকৰ ঘৰলৈ আহিছিল। সেই সন্ন্যাসীয়ে সুন্দৰী অন্ধ ছোৱালীজনীক দেখি ওচৰলৈ মাতি ক'লে, হে কন্যা, মোক অলপ পানী দিয়া, বৰ পিয়াহ লাগিছে। ঘৰত কোনো নথকাত সেই ছোৱালীজনীয়ে পানী আনি থৰক বৰককৈ সন্ন্যাসীজনক দিলে। সন্ন্যাসীজনে ছোৱালীজনীক সুধিলে, হে কন্যা, তোমাৰ চকুৰ দৃষ্টি জন্মৰ পৰাই নাইনে পাছত নাইকিয়া হৈছে? তেতিয়া সেই ছোৱালীজনীয়ে ক'লে, মোৰ জন্মৰ পৰাই চকুৰ দৃষ্টিশক্তি নাই, মই পৃথিৱীৰ পোহৰ দেখাই নাই। তেতিয়া সেই সন্ন্যাসীজনে ক'লে, তোমাৰ পূৰ্বজন্মৰ কৰ্মৰ ফলত এই জন্মত তুমি শাস্তি ভুগিব লগা হৈছে। হে কন্যা, বেয়া কৰ্মৰ ফল জনম জনম ভোগ কৰিব লগা হয়। সেয়েহে তুমি এই জন্মত যদি পুণ্য কাম কৰিব পাৰা, তেনে তোমাৰ বহু জনমৰ পাপৰ ফল মোচন হ'ব। তেতিয়া সেই ছোৱালীজনীয়ে ক'লে, মোৰ পৃথিৱীখন দেখাৰ ক্ষমতাই নাই, মইনো কি পুণ্য কাম কৰিব পাৰিম? সন্ন্যাসীয়ে ক'লে, হে কন্যা, সকলোতকৈ পুণ্য কাম হৈছে তুলসীৰ তলত পূজা কৰি চাকি বন্তি জ্বলোৱা। গতিকে তুমি এজোপা তুলসী গছ ৰুই পুৱা জল অৰ্পণ তুলসী গছত কৰিবা আৰু সন্ধিয়া তুলসীৰ তলত চাকি বন্তি জ্বলাই ভগৱান বিষ্ণুক স্মৰণ কৰিবা। তেতিয়া তোমাৰ মহাপুণ্য অৰ্জন হ'ব আৰু তোমাৰ মহাপুণ্য অৰ্জনৰ পাছত তোমাৰ পাপখিনি খণ্ডন হৈ তুমি মুক্ত হ'ব পাৰিবা। হে দেৱী সত্যব্ৰহ্মা, সেই সন্ন্যাসীৰ কথা মতেই সেই কন্যাই এজোপা তুলসী গছ আনি নিজৰ ঘৰৰ চোতালত ৰোপণ কৰি বহুদিন তুলসীৰ তলত চাকি বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিলে। এবাৰ সেই ছোৱালীজনীৰ বেমাৰ হ'ল। বেমাৰত পৰি বহুদিন বিচনাত পৰি থাকিবলগীয়া হ'ল। নাখাই নবৈ ছোৱালীজনী একেবাৰে দুৰ্বল হৈ পৰিছিল। এদিন লাহে লাহে তেওঁৰ গা ভাললৈ আহিল। যেতিয়া তেওঁ দিনে দিনে ভাললৈ আহিল, তেতিয়া তেওঁ
অলপ অলপকৈ দেখিবলৈ ল'লে। তেওঁৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। এনেকৈ এদিন তেওঁ সম্পূৰ্ণ পৃথিৱীখন চাব পৰা হ'ল। বন্ধু বান্ধৱীসকল, তেনে এতিয়া জনোৱা হওক কোন তিনিগৰাকী মহিলাই তুলসীক পূজা কৰিব নালাগে। মহিলাই কোনকেইটা সময়ত তুলসী গছৰ ওচৰলৈ নোযোৱাকৈ থাকিব লাগে। যদি ভুলবশতও সেই সময়ত তুলসীক পূজা কৰে বা তুলসীৰ তললৈ যায়, তেনে সেই মহিলা মহা বিপদত পৰিব লগা হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰতে হৈছে তুলসী পূজা কৰিলে সকলো পুণ্য লাভ হয় যদিও বহু ক্ষেত্ৰত তুলসী পূজা কৰাৰ কিছু নীতি নিয়ম আছে। হিন্দু শাস্ত্ৰ অনুসৰি মহিলাই মাহেকীয়া হোৱাৰ সময়ত কেতিয়াও তুলসী গছৰ ওচৰলৈ যাব নালাগে আৰু তুলসী পূজা কৰিব নালাগে। এই সময়ছোৱাত যদি তুলসী গছক পূজা কৰা বা তুলসী গছক স্পৰ্শ কৰে তেনে অত্যন্ত অশুভ বুলি ধৰা হয়। এনে কাৰ্যৰ ফলত তুলসী দেৱীৰ ৰোষত পৰি কুমাৰী দোষ হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে মহিলাই মাহেকীয়াৰ সময়ছোৱাত কেতিয়াও তুলসী পূজা কৰিব নালাগে। 2 নম্বৰতে হৈছে যিগৰাকী মহিলাই সন্তান সম্ভৱা হৈ থাকে অৰ্থাৎ গৰ্ভ ধাৰণ কৰি থাকে, সেই মহিলাই কেতিয়াও তুলসী পাত ছিঙিব নালাগে। এনে সময়ত বহু নীতি নিয়ম মানি চলিব লাগে। তুলসী হৈছে পবিত্ৰ আৰু ক্ষমতাপূৰ্ণ গছ। এনে সময়ত যদি তুলসী গছৰ ওচৰলৈ গৈ তুলসী পাত ছিঙা হয় তেনে তুলসী দেৱীৰ কোপত পৰি বিপদত পৰিব লগা হয়। সেয়েহে গৰ্ভৱতী মহিলাই তুলসীৰ তললৈ বা তুলসীৰ ওচৰলৈ নোযোৱাকৈ থাকিব পৰাটো অতি ভাল হয়। যদি পূজা কৰাৰ মন থাকে তেনে কিছু আঁতৰৰ পৰা পূজা প্ৰাৰ্থনা কৰিব পাৰিলে ভাল হয়। 3 নম্বৰতে হৈছে যি মহিলাৰ মনত অসৎ ভাৱ অসৎ চিন্তা থাকে, যি সদায় পবিত্ৰভাৱে স্নান নকৰে অৰ্থাৎ স্নান কৰোঁতে শৰীৰৰ সকলো অংগ নিতিয়াই, তেনে মহিলাই তুলসী পূজা কৰাৰ পৰা আঁতৰি থাকিব লাগে। সম্পূৰ্ণ স্নান নকৰাকৈ তুলসী পূজা কৰিলে বহু ক্ষেত্ৰত ভাল হোৱাৰ বিপৰীতে বেয়া ফলহে পোৱাৰ সম্ভাৱনা বেছি হয়। তুলসী পূজা কৰাৰ ক্ষেত্ৰত সদায় পবিত্ৰ মনেৰে সম্পূৰ্ণ স্নান কৰিহে পূজা কৰিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, তুলসীৰ তলত পূজা কৰাৰ ক্ষেত্ৰত যদি এইসমূহ নীতি নিয়ম মানি চলি পূজা কৰিব পাৰে তেনে নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ শুদ্ধভাৱে তুলসীৰ তলত পূজা প্ৰাৰ্থনা কৰিব পাৰিলে নিশ্চয় সুফল পাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।